পাৰিলেও প্ৰতি বছৰে বিদ্যালয়খনৰ পৰা শিক্ষাৰ্থীৰে সৰ্বোচ্চ নম্বৰ লৈ উত্তীৰ্ণ হৈ যোৱা প্ৰতিজন ছাত্ৰ বা ছাত্ৰীক আমি প্ৰতিবৰ্ষতে আমাৰ সাধ্যানুসাৰী এটি ক্ষুদ্ৰ উপহাৰ প্ৰদান কৰিম আৰু সেই ধৰণেৰে আমি প্ৰতি বছৰে ছাৰ বাইদেউসকলৰ সহযোগত আমাৰ সাধ্য অনুসৰি আমি এটিকৈ উপহাৰ ছাত্ৰ ছাত্ৰীসকলক দি আহিছোঁ, যি কথাই আমাক অনবৰতে আহ্লাদিত কৰি ৰাখে। আৰু আমি আশা ৰাখিছোঁ পৰৱৰ্তী দিনত লখিমীনগৰ মধ্য ইংৰাজী বিদ্যালয়খন সামগ্ৰিক ৰূপত আৰু আগবাঢ়ি যাওক। ইতিমধ্যে আমাৰ জিলাখনৰ ভিতৰত এখন অন্যতম বিদ্যালয় হিচাপে প্ৰতিষ্ঠা লাভ কৰিছে। নমস্কাৰ, মই ধ্ৰুৱজ্যোতি দাস। মই লখিমীনগৰ মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ আৰু এতিয়া বালাও আৰ্টৰ জৰিয়তে মই বিদ্যালয়ত আৰু অলপ কাম দিব পাৰিছোঁ। তাৰ কাৰণে মই বহুত সুখী হয়। তো এইখন স্কুলত কৰি থকাৰ পিছতো মই আৰু কিছুমান স্কুলত পাইছোঁ কাম, তো সেইটো কাৰণেও বহুত সুখী। আৰু লগতে স্কুলখনৰ এটা ৱৰ্ক দিয়াৰ কাৰণে বা স্কুলখনেও মোক সময় দিয়াৰ কাৰণে বা ময়ো স্কুলখনক সময় দিয়াৰ কাৰণে ময়ো বহুত সুখী।